গাইজ আপোনালোকে কাৰণে লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। আপোনালোকে জানেনে জিঅ' টক ফাইনেল ঘৰৰ লিষ্ট আহি গৈছে। আপোনালোকে জানেনে এইটো ঘৰৰ বাজেট হৈছে 2,70,000 টকা। আৰু এইটো ঘৰ কোনটো ডিষ্ট্ৰিক্টত বা কোনটো ব্লকত আগতে দিব আপোনালোকে ধুনীয়াকৈ নিজৰে মোবাইলতে চাব পাৰিব। কাৰো ওচৰত যাব নালাগে, আপোনালোকে ঘৰতে বহি ধুনীয়াকৈ চাব পাৰিব। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষ কৰি চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। আৰু ভিডিঅ'ৰ শেষত কিন্তু মই আপোনালোকক দেখাই দিম যে আপোনালোকে এইটো ৱেবছাইটৰ লিংক ক'ত পাব। মই কিন্তু ভিডিঅ'ৰ শেষত কৈ দিম, বা এনেকুৱা হ'ব পাৰে মই কিন্তু ভিডিঅ'ৰ মাজতো ক'ব পাৰোঁ। সেইকাৰণে ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ শেষ কৰি চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে একো বুজি নাপাব, কাৰণ ভিডিঅ'টো বহুত ক্ৰিটিকেল হয়। আৰু আপোনালোকে জানেনে এইটো ঘৰৰ লিষ্টত কাৰ কাৰ নাম আছে, কাৰ কাৰ নাম নাই। যিসকলৰ নাম আছে আৰু যিসকলে নেকি জিঅ' টেক কৰিছে সেইসকলৰ কাৰণে বিশেষ দৰকাৰ এইটো ভিডিঅ'। কাৰণ যিহেতু আপোনালোকে জিঅ' টেক কৰিছে, আপোনালোকৰ ঘৰৰ নাম যদি অহা নাই তেনেহ'লে আপোনালোকে কি কৰিব সেইটো মই জনাই দিম। আৰু আপোনালোকৰ যদি ঘৰৰ লিষ্টত নাম আহিছে, আপোনালোকে কেনেকুৱা ঘৰ বনাব লাগিব, আপোনালোকে 2,70,000 টকা আপোনালোকে লাভ কৰিব কেনেকৈ, আপোনালোকে এইটো এইটো ভিডিঅ'ত দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ কৰি চাই দিব। আপুনি যদি মোৰ চেনেলত নতুন হৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব হ'লে বেল আইকনটো বজাই দিব, নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। মই এনেকুৱা নিত্য নতুন নতুন ভিডিঅ' আপডেট দিওঁ আপোনালোকৰ উপকাৰৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰিবলৈ ইমান পৰিমাণ শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে ধুনীয়াকৈ ভিডিঅ'টো চাই উপকাৰী হ'ব পাৰে। আৰু আপোনালোকে জানেনে যিসকলৰ জিঅ' টেকিং কৰিছে কিন্তু ইয়াৰ মাজতে বহুতৰ নাম কিন্তু কৰ্তন হৈ গৈছে। আৰু এইটো যিটো নেকি জিঅ' টেকিঙৰ ফাইনেলি চৰকাৰী লিষ্ট আহিছে, আপোনালোকে জানেনে এইটো কোনটো ডিষ্ট্ৰিক্টত আগতে দিব বা কোনটো ব্লকত আগতে ঘৰবিলাক পাই যাব। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক, আপোনালোকক এইটো ধুনীয়াকৈ দেখাই দিম আপোনালোকে কেনেকৈ আপোনালোকে এইটো ৱেবছাইটত আহিব আৰু কেনেকৈ আপোনালোকে চেক কৰিব ঘৰৰ লিষ্টত আপোনালোকৰ নেম আছে নে নাই। এইটো ৱেবছাইটত তাৰপিছত আপোনালোকে সোঁফালে দেখা পাইছে যে কৰ্ণালত ধুনীয়াকৈ ৰিপৰ্ট বুলি এটা অপশ্যন আছে। আপোনালোকক মই ধুনীয়াকৈ মাৰ্ক দি ফালে ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকে ৰিপৰ্ট বুলি এটা অপশ্যন আছে, আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰিব। ৰিপৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। অলপ সময় ৱেইট কৰিব, যিহেতু ৱেবছাইটটো নতুন হয় সেইকাৰণে অলপ সময় লোডিং হ'ব। আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে চাই থাকিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে এইটো এণ্টাৰপেজত অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলফালে যদি লিষ্টটো ডাউন কৰে আপোনালোকে ইয়াতে দেখা পাব যে কোনটো ষ্টেটত কিন্তু এইটো জিঅ' টেকিং ঘৰ চৰকাৰে দিছে। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে ধুনীয়াকৈ বহুতকেইটা ষ্টেটৰ নেম আছে অলৰেডি। কিন্তু যিমান ষ্টেট আছে ভাৰতত সকলো ষ্টেটত কিন্তু ইয়াতে এইটো ধুনীয়াকৈ শ্ব' কৰিছে, আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে টোটেল ষ্টেট, অৰ্থাৎ আপোনালোকৰ চিৰিয়েল কিমান ঘৰ আছে কোনটো ষ্টেটত ধুনীয়াকৈ A to Z ইত্যাদি ইত্যাদি এটা এটাকৈ ইয়াতে কিন্তু দিয়া আছে। আপোনালোকে ধুনীয়াকৈ ইচ্ছা কৰিলে চাব পাৰে। আৰু আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ যিটো নেকি মেইন পইণ্ট আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে যে আপোনালোকৰ চিলেক্ট অলৰেডি আছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা। আপোনালোকে তাতে কি কৰিব, ক্লিক কৰি পেলাই আপোনালোকে ইয়াতে দেখা পাইছে 23, 24, 25, 26। আপোনালোকে যিটো নেকি দেখা পাইছে যে 25 আৰু 26 আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। 25, 26ত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। পিছতে আপোনালোকে সোঁফালে দেখা পাইছে অল ষ্টেট বুলি অপশ্যন আছে, আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব। মাজতে আপোনালোকে একো কৰিব নালাগে, অল ষ্টেটত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো নেকি অসম ধুনীয়াকৈ চিলেক্ট কৰিব। অসমটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব লাগিব। কিন্তু পেজটো লোডিং হ'ব। পেজটো লোডিং হোৱাৰ পিছত আকৌ আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে অল ষ্টেটত ক্লিক কৰিব। অল ষ্টেটত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ষ্টেট হয় ষ্টেটটো কি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় আপোনালোকে কি কৰিব, চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি পেলাই আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ইয়াৰ পৰা চাব। মোৰ যিহেতু দৰং হয় মই ধুনীয়াকৈ দৰংটো চিলেক্ট কৰিছোঁ। আপোনালোকৰ যিটো হয় আপোনালোকে সেইটো ধুনীয়াকৈ চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, এইটো যিটো নেকি আপোনালোকৰ ব্লক হয় আপোনালোকে চিলেক্ট ব্লকত ক্লিক কৰিব। চিলেক্ট ব্লকত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ ডিষ্ট্ৰিক্টত যিটা ব্লক আছে সেইবিলাকে কিন্তু ইয়াতে শ্ব' কৰিব। আপোনালোকৰ যিটো ব্লক হয় আপোনালোকে ধুনীয়াকৈ সেইটো ব্লক শ্ব' কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, ইয়াতে পঞ্চায়ত দেখা পাইছে আপোনালোকে চিলেক্ট পঞ্চায়তত ধুনীয়াকৈ ক্লিক কৰিব। আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় তাতে ধুনীয়াকৈ শ্ব' কৰিব। এটা ব্লকত কেইটা পঞ্চায়ত আছে আপোনালোকৰ যিটো পঞ্চায়ত হয় আপোনালোকে ধুনীয়াকৈ সেইটো পঞ্চায়তটোৱে আপোনালোকে চিলেক্ট কৰি ল'ব। বেলেগ পঞ্চায়ত কেতিয়াও চিলেক্ট নকৰিব। আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত পেজটো লোডিং হ'ব। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যন দেখা পাইছে, ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো আকৌ লোডিং হ'ব।
লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলফালে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ প্ৰথমতে ভিলেজ নেম আছে, তাৰপিছত আপোনালোকৰ যিটো নেকি চিৰিয়েল নম্বৰ আছে, তাৰপিছত আপোনালোকৰ যিটো নেকি পঞ্চায়তত কিমান মানুহৰ ঘৰ আহিছে সেইবিলাক কিন্তু ইয়াতে চিৰিয়েল বাই চিৰিয়েল দিয়া আছে। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, আপোনালোকে স্ক্ৰলটো ডাউন কৰি পেলাই চাব পাৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বাজি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখা পাব, আপোনালোকৰ নেম দেখা পাব, ধুনীয়াকৈ আপোনালোকৰ চিৰিয়েল নম্বৰ দেখা পাব। আপোনালোকে কিন্তু ধুনীয়াকৈ ইয়াতে এটাকৈ চাব পাৰিব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰি পেলাই চাব আপোনালোকৰ কোনটো নেম হয়। আপোনালোকে ধুনীয়াকৈ সেইটো স্ক্ৰীনশ্বট দি দিব, নহয় আপোনালোকে PDF-টো ডাউনলোড কৰিব। আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে কিছুমান সময়ত কিন্তু বহুতে কিন্তু কমেণ্ট কৰি থাকে যে মোৰ ইয়াতে কিন্তু যে ডাটা শ্ব' কৰা নাই, ডাটা নট ফাউণ্ড বুলি দেখাইছে, কিন্তু সেইটো কিহৰ কাৰণে হয় আপোনালোকক মই দেখাই আছোঁ যে বহুতবিলাকে যিটো নেকি পঞ্চায়ত চিলেক্ট কৰাৰ পিছতে কিন্তু তাতে তলতে কিন্তু একো ডাটা শ্ব' নকৰে। ইয়াতে কিন্তু দেখাইছে যে ধুনীয়াকৈ নট ডাটা ফাউণ্ড বুলি কওঁতে ইয়াতে একো নাই। এনেকুৱা হৈ আছে বহুতবিলাক পঞ্চায়তত কিন্তু যিবিলাক নেকি জিঅ'টিক ঘৰৰ নাম অহা নাই সেইবিলাকতে নট ডাটা ফাউণ্ড বুলি দেখাই আছে। আপোনালোকে একো টেনশ্যন নল'ব, আপোনালোকৰো আহি যাব, কিন্তু আপোনালোকৰ পঞ্চায়তত বা ব্লগত এতিয়াও এৰি দিয়া নাই সেইটো লিষ্ট, আপোনালোকেও পাই যাব। আপোনালোকৰ যেতিয়া নেকি এৰিব আপোনালোকে নিশ্চয় পাই যাব, সেইবিলাক লৈ আপোনালোকে একো টেনশ্যন নল'ব। আপোনালোকে এতিয়া ভাবিব পাৰে যে বেলেগ পঞ্চায়তত বা বেলেগ ব্লগত আহিছে, আমাৰ ব্লগত কিয় অহা নাই, আপোনালোকেও পাই যাব, সেইবিলাক একো টেনশ্যন নল'ব। এটাকৈ দি আছে, কোনটো ব্লগত আগতে দিব সেইটো কিন্তু চৰকাৰে ভালকৈ জানে। আৰু এটা কথা আপোনালোকে কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব। আৰু কোনোবাই যদি ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে লৈ আছে মেইন পইণ্ট যিটো নেকি যে এইটো ৱেবছাইটৰ লিংক আপোনালোকে ক'ত পাব। এইটো ৱেবছাইটৰ লিংক মোৰ টেলিগ্ৰাম চেনেলত অলৰেডি দিয়া আছে। আপোনালোকে তাৰ পৰা ধুনীয়াকৈ কপি কৰি পেলাই যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটত ডাইৰেক্টলি আহি যাব পাৰিব। আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি থৈছোঁ, আপোনালোকে তাৰ পৰা টেলিগ্ৰাম চেনেলত যাব আৰু এইটো পেজত আহিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ, কিন্তু আজিৰ ভিডিঅ'টো এনেই বহুত দিলে হৈ আছে। বন্ধু বান্ধৱীসকল আকৌ নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ লগত দেখা হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অ'কে, বাই।